ও শুনা অংক নোৱাৰিলে মোকো গৰু বুলিয়ে কৈছিল জানা গতিকে ময়ো তোমাৰে বংশধৰ হৈছে বুজিল বাবু চাই দিও আমাৰ সৈতে আছে গোপালক বুলমণি বৰুৱা ডাঙৰীয়া নমস্কাৰ আৰু আমি তেখেতৰ ওচৰলৈ আহিছোঁ আজি তেখেতৰ এই গৰু পামখন চাবলৈ লগতে পিছফালে ইফালে পুখুৰী আছে পুখুৰীত হাঁহ আছে মাছ আছে সকলোখিনি সামৰি আজি এই ভিডিঅ'টোত আমি কথা পাতিম এতিয়া ইয়াতে আপোনাৰ কিমান গৰু আছে ইয়াতে মোৰ 11টা আছে বৰ্তমান 11 আৰম্ভণি কেইটাৰ পৰা কৰিছিলে আৰম্ভণি মোৰ দুজনী গাই পা গাই মানে দুজনী এজনী চেউৰী এজনী গাই আছিলে এজনী আনিছিলোঁ আৰম্ভণি চেউৰী আছিলে বৰ্ণশংকৰ জাতৰে হয় হয় আৰু এই তাত ৰঙিলী বুলি আছে তাই গাই আছিলে অলপ আগতে চিনাকি হৈছিলোঁ বাৰু আমি এজনী গাই আছিলে এয়াতো বাহিৰৰ প্ৰথম অৱস্থাত আপুনি গৰু চাগে প্ৰথম অৱস্থাত মোৰ লোকেল গৰু আছিলে তাৰপিছত যেতিয়া লকডাউন আহিলে তেতিয়াও গৰু বহুত হৈছিলে গাখীৰ বেচা তেতিয়া প্ৰব্লেম হৈ গ'ল বন্ধ থাকে ওলাব নোৱাৰে তেতিয়া কি কৰিলোঁ গৰুখিনিয়ে বিক্ৰী কৰিলোঁ কিমান মান আছিলে গৰু তেতিয়া মোৰ গাই আছিলে চাৰিজনী আছিলে গাখীৰটো এতিয়া কি কৰিম হোটেলত যেতিয়া দিব নোৱাৰোঁ গাইখিনি বিক্ৰী কৰি দিলোঁ তেতিয়া ভালো নালাগা হ'ল গাই গোহালি খালী হৈ গ'ল আকৌ চিন্তা কৰিলোঁ নাই গৰু আনিবই লাগিব মই লকডাউনো শেষ হ'ল তেতিয়া এই আনিলোঁ চেউৰী অৱস্থাত বৰ্ণশংকৰ জাতৰ তাৰপিছত সিফালৰ গাইজনী আনিলোঁ কিমান মান দুজনীৰ ভিতৰত আনিলোঁ মই 52,000 টকাত 52,000 টকাত তেতিয়াতো পোৱালি হোৱা নাছিল চাগে নাই পোৱালি হোৱা নাছিল এই একদম চেউৰী তাই এনেই গাই আছিলে আৰু আগত এটা পোৱালি দিয়া আছিলে সেই তাইৰ পৰা ষ্টাৰ্ট কৰি এই পোৱালিটো দিলে HF-ৰ এই ভাল গাখীৰ দিয়ে আৰু বৰ্তমান কিমান গাখীৰ উৎপাদন হৈ আছে এতিয়া মানে মই দুজনী গাই খিয়াই আছোঁ দুজনী গাইত মই বৰ্তমান 30 লিটাৰ গাখীৰ দি আছোঁ প্ৰতিদিনে 30 লিটাৰ কৰি দি আছোঁ কিমানকৈ দাম পায় 1 লিটাৰৰ দাম কিমান পায় 1 লিটাৰ দাম মানে গড়ে মোৰ 50 টকা ধৰিব পাৰি গড়ে 50 টকা মানে 1500 টকা আপোনাৰ প্ৰতিদিনে ওলাই আছে ইয়াৰ আগত বেলেগ কি কামত ব্যস্ত আছিল আপুনি ইয়াৰ আগত মানে মই প্ৰথম গুৱাহাটী আছিলোঁ গুৱাহাটীত বাহিৰত থাকিলোঁ মই 2005 চনৰ পৰা গুৱাহাটীত আছিলোঁ 10ত 8ত দেউতা ঢুকাল দেউতা ঢুকোৱাৰ পিছত 8ত আহিলোঁ আহি আকৌ গুৱাহাটী গ'লোঁ গুৱাহাটী আহি তাৰপিছত চিন্তা কৰিলোঁ নাই ঘৰতো কোনো মানুহ নাই টাউনত থাকিলেতো নহ'ব ঘৰলৈ আহিলোঁ ঘৰত আহি লাহে লাহে চিন্তা কৰিলোঁ নাই 10ৰ পৰা আহি ঘৰত থাকিলোঁ মানে সেই গৰু গাই আৰম্ভ কৰিলোঁ ফিচাৰী আৰম্ভ কৰিলোঁ তেনেকৈ চলি আগবাঢ়ি আছোঁ আৰু তাৰপিছত আৰম্ভ কৰি এতিয়া যিমানখিনি হৈছে এতিয়া ইয়াতে দেখিছোঁ এয়া এইকেইটা দমৰা এই দুজনী গাইৰ পোৱালি গোটেইখিনি এই দুজনীৰ পৰা বাকী গোটেইখিনি বাঢ়িছে আৰু লাহে লাহে এতিয়া খালি মই এই গাইজনী কিনিছোঁ মই 1,40,000 এইজনী গাই ৰেড চিন্ধি এই গাইজনী কিনিছোঁ ক'ৰ পৰা আনিলে এইজনী বিহাৰৰ গৰু এতিয়া কিমান মান প্ৰতিদিনে 15 লিটাৰকৈ দি আছে মানে তাই কি হয় তেতিয়াতো গাই আছিলে সিহঁতৰ তাত গাখীৰ নাছিলে মোৰ ঘৰত আহি তাই 8 লিটাৰ গাখীৰ দিলে 8 লিটাৰ গাখীৰ দিছে এইটো মোৰ তকদিৰ বুলি ক'ব পাৰি আৰু য'ত ড্ৰাই গাই এজনী আহি মোৰ ঘৰত 8 লিটাৰ গাখীৰ দিছে ভৱিষ্যতে আৰু দিব চাগে মানে কোৱা মতে তাই 20 লিটাৰ পৰা 18 পৰা 20 লিটাৰ গাখীৰ দিব মানে আগত পোৱালি দিছিলে 18 পৰা 20 লিটাৰ দিয়া গাই আৰু এইটো এতিয়া খাদ্যৰ কথাটো আহোঁ যিহেতু গাখীৰ উৎপাদন হৈ আছে হয় 15-30 লিটাৰ গাখীৰ উৎপাদন বঢ়াবৰ কাৰণে আপুনি কি কৰে ইয়াতে খেৰ দেখিছোঁ খেৰ খায় আৰু কেঁচা ঘাঁহো দিয়ে ইহঁতৰ কাৰণে মই 2 টাইম দিওঁ আগবেলা খেৰ আৰু মই মাকৈ খেতি নিজে কৰোঁ মাকৈটো দিয়া হয় মাকৈৰ পৰা মই চাইলেজ বনাওঁ সিহঁতক চাইলেজো দিওঁ মাকৈ চাইলেজ আৰু বেলেগ কিবা কিনা দানা সিহঁতক পুৰবী দানাটো দি আছোঁ মই পুৰবী দানাটো দিওঁ মিনাৰেল মিক্সাৰ দিওঁ চাপৰ দিওঁ আৰু তাত আৰু বেলেগ একো নাই এতিয়া যিহেতু দানাটো মানে আপুনি যিখিনি ক'লে যে মাকৈটো আপোনাৰ ঘৰতে কৰি আছে খৰচটো কমি গ'ল বাহিৰৰ পৰা কৰিব নালাগে তাৰপাছত খেৰখিনিতো নিজৰ মাটি আছে আপোনাৰ কিমান মান মাটি আছে খেতি মাটি 10 বিঘা ধান খেতিয়ে কৰে গোটেইখিনি এই 10 বিঘা আকৌ মোৰ ইয়াৰ পইচাৰে মোক বনোৱা সেই 10 বিঘা মাটি কিনি লৈছোঁ মই মানে পৈতৃক সম্পত্তি এইখিনি মোৰ এই 7 বিঘা আমি যিমানখিনি দেখিছোঁ সেইখিনি 7 বিঘা এই 4-5 বছৰতে গৰুৰ পৰাই আপুনি সেই 10 বিঘা মাটি কিনিলোঁ গাখীৰ বিক্ৰী কৰিয়ে 10 বিঘা মাটি কিনিছে হয় এইটো মানে নিজাৰো খেতিত ফিচাৰী মাছ গাখীৰৰ তেনেকৈ মানে চলি আছোঁ 10 বিঘা মাটিত আপুনি এতিয়া কিমান মান দাম হ'ব মানে কিনোতে কিমান মান মোটামুটি মোৰ ইয়াৰ 4 লাখ 5 লাখ মানকৈ কিনিছোঁ ঘাঁহ কৰিছে ঘাঁহ আনি আকৌ ইয়াতে উৎপাদন বঢ়াইছে আৰু মানে টাৰ্গেটটো 10 বিঘাৰ পৰা আৰু বাঢ়িব পাৰে প্লেন আছে আৰু এতিয়াতো মাটিতকৈ নহয় মই মানে মোৰ ফাৰ্মখনৰ কথা মই চিন্তা কৰি আছোঁ অলপ ডাঙৰকৈ কৰাটো
ফাৰ্মখনৰ কথা ভাবি আছোঁ যাতে মোৰ 30জনী গাই এখন ফাৰ্ম মই কৰিব পাৰোঁ আৰু এটা সপোন মানে দেখি আছোঁ আৰু এতিয়া গৰু আছে জীৱ বেমাৰো লাগিব লাগে এইটো নিজা মূল বেমাৰ কি মূল মানে সিহঁতৰ 1 নম্বৰতে পেলু গৰু পোৱালি পাই পেলুটো আৰম্ভ হয় ইয়াক পোৱালি এটা জন্ম পোৱা ইয়াক খোৱালোঁ মই এটা ড'জ খোৱালোঁ এই পোৱালিটো যে ইয়াক এটা ড'জ খোৱালোঁ এই 15 দিনৰ দিনাখন ইয়াক খুৱাইছোঁ ইয়াৰ এই 15 দিন পাৰ হৈ যেতিয়া আৰু 7 দিন পাৰ হৈ হ'ব 15 দিন 7 হ'লে আপোনাৰ 22 দিনৰ দিনাখন আৰু এটা ড'জ দিম এই পোৱালিটো তেতিয়া আকৌ নেক্সট প্ৰতি মাহত মানে 1 বছৰ বয়স হোৱালে ইয়াক প্ৰতি মাহতে পেলু দৰৱটো দিম ডাঙৰকো লাগে নেকি ডাঙৰক আপোনাৰ 6 মাহৰ মূৰে মূৰে লাগে কিন্তু পোৱালি 15-22 দিনৰ মানে জন্মৰ পৰা আপোনাৰ 15 দিনত লাগে সেই একেটা ড'জে আকৌ 7 দিনৰ পিছত দিব লাগে 7 দিনৰ পিছত ড'জটো দিয়াৰ পিছত প্ৰতি মাহত মানে এটা ড'জ লাগে পোৱালি তেতিয়া পোৱালি কোনো দিন বেমাৰ নহয় মানুহে কয় যে ফাৰ্মত পোৱালি মৰে মই কওঁ ফাৰ্মত পোৱালি নমৰে ফাৰ্মত গৰু পোৱালি মৰে একমাত্ৰ কাৰণ পেলু আৰু সেইটো যদি আপুনি ঔষধ নিয়মীয়াভাৱে যিটো ক'লে 15-22 দিনৰ মূৰে মূৰে যদি আপুনি খুৱাই থাকে তেতিয়াহ'লে সেই বেমাৰটোৰ পৰা বাচি থাকিলে তাৰ পিছৰ পৰ্যায়ত মানে নেক্সট হয় গাই গৰুৰ মেষ্টাইটিছ ইয়াৰ পৰা বাচিব লগা হ'লে গোহালি পৰিষ্কাৰ আমাৰ গোহালি দেখিছেনে চিকচিকিয়াত ভাত খাব পৰা গোহালি পৰিষ্কাৰ লাগিব যেতিয়া মানুহজনে গাই খিয়াব আহিব তেওঁ হাত পৰিষ্কাৰ লাগিব হাত সদায় পৰিষ্কাৰ হৈ আহিব লাগিব বাহাখন গৰম পানীয়ে ধুই লওঁ আমি সদায় গৰম পানীয়ে ধুই ল'ব লাগিব যাতে মানে লেতেৰা যাব নোৱাৰে খনৰ যিটো আপোনাৰ ফুটা থাকে তাত মানে ভাইৰাছটো তাৰ ভিতৰেদিয়ে যায় আৰু ই এটা এনেকুৱা ভয়াৱহ বেমাৰ গাই গৰুৰ কাৰণে তাই এটা ঠন বেয়া হৈ যাব পাৰে কমপ্লিট এখন ফাৰ্মৰ লছ এজনী গাই সেইকাৰণে যিমান পাৰি ফাৰ্মখন মানে পৰিষ্কাৰটো মেইন পৰিষ্কাৰ হৈ থাকিলে তেতিয়া কোনো বেমাৰো নালাগে কোনো অসুবিধা নালাগে বিশেষকৈ গোবৰ হওক পানী গোটেইখিনি একদম পৰিষ্কাৰ কৰি ৰাখিবই লাগিব পেলুৰ পৰা বাচিলে তাৰপিছত এই সমস্যাটো পৰিষ্কাৰ পৰিচালনা হ'ল বাচি থাকিলে আৰু কি বেমাৰ লাগিব দ্বিতীয়তে সিহঁতক এটা বস্তু চাব লাগিব সিহঁতৰ পেট ফুলিছে নেকি গেছ গৰুৰ এটা ভয়াৱহ মানে যদি গেছ হয় ই 24 ঘণ্টাৰ পিছত গৰু ঢুকাই যাব পাৰে বাচিব নোৱাৰে আৰু কেনেকৈ বাচিব এইটো খুব সাৱধান হ'ব লাগিব মানে কি হয় ফাৰ্ম এখন বা এটা গোহালি যদি এজনী গাই বা দুজনী গাইও মানুহে ৰাখে তাইক সদায় এটা নজৰ ৰাখিব লাগিব গৰুজনীয়ে ঘাঁহ খাইছেনে নাই তাই যোগালি কৰিছেনে নাই মানে অৰ্থাৎ তাই পাগুলি আছেনে নাই যদি সুস্থ গাই এজনীয়ে হয় ঘাঁহ খাই থাকিব নহয় তাই পাগুলি থাকিব এই দুটা কামেই গৰুৱে কৰি থাকে এই দুটা বস্তু চাব লাগিব যদি নকৰে তেনেহ'লে যদি কৰা নাই তেতিয়া লক্ষ্য কৰিব লাগিব গাইজনী কিবা এটা অসুবিধা পাইছে লগে লগে আমি চালোঁ গাইজনী কি অসুবিধা পাইছে পেটটো চালোঁ পেটটো ফুলিছে নেকি যদি পেট ফুলিছে লগে লগেই ট্ৰিটমেণ্ট তাক ৰাখিব নোৱাৰিব বাকী গৰ্ভধাৰণৰ ওপৰতো কওকচোন অলপমান গৰু গৰ্ভধাৰণ ইয়াতে এনেকুৱা আজিকালিতো মানে দৰমহাৰ প্ৰয়োজন নোহোৱাই হৈছে এআই টেকনিচিয়ান আহিছে এআই টেকনিচিয়ান কৰি আপোনাৰ বেজি কৰিব পাৰি আৰু এজনী গাই যদি আপোনাৰ খানা পিনা ঠিক আছে তাই এটা হিট 40 দিনত আহে ছেকেণ্ড হিটটো আপোনাৰ 60 দিনত আহিব আৰু ফাৰ্ষ্ট হিটটো কেনচেল কৰি ছেকেণ্ড হিটটোত দিব লাগে বেজি যদি গাইজনী কোনো অসুবিধা পোৱা নাই তাই খানা বিনা কমপ্লিট ক্লিয়াৰ আছে মিনাৰেল মিক্সাৰ কমপ্লিট পাই আছে তাই 2 মাহত মানে আকৌ গৰম হ'বই এজনী গায়ে বছৰটোত আপোনাৰ 10 মাহ ৰাখি দিয়ে মোৰ গাইবিলাকে 10 মাহ ৰাখি দিয়ে 2 মাহ গেপিং যায় এতিয়া এই গাইজনী মই 2 মাহো গেপিং দিব পৰা নাই তাই 7 লিটাৰ গাখীৰ আছে তথাপি মই বন্ধ কৰি আহি আছোঁ ইয়াতে মই অংক এটা হিচাপ কৰি চাওঁ আপুনি ক'লে যে 15 লিটাৰকৈ প্ৰতিদিনে ওলায় এই 15 লিটাৰকৈ আপোনাৰ কিমান মাহমান ওলাব এই 15 লিটাৰকৈ 6 মাহমানলৈ পাব 6 মাহৰ পাছত কমি আহে গাখীৰটো কমি আহে তেতিয়া আৰু পিছত আপুনি 7 মাহ 8 মাহত কমাই দিব লাগিব 8 মাহলৈ মানে বন্ধ কৰি দিব লাগে কাৰণটো হ'ল পিছত তাই ফেহুটো জমা হ'ব লাগিব সেইটো কাৰণে গাইটো মানে গাখীৰটো দি থাকিলেও বন্ধ কৰিব লাগে 3টা বেমাৰ জানিলোঁ আৰু কিবা বেমাৰ আছে আৰু ইয়াতে সাধাৰণতে কি হয় লাম্পি হয় তাৰপিছত লাম্পি ভেকচিন পায় গভৰ্ণমেণ্ট ছাপ্লাই আহে তাৰপিছত HSBQ বুলি এটা আছে এইটো 4টা বেমাৰৰ ভেকচিন পায় এই ভেকচিনকেইটা যদি দি থাকে কিমান দিনৰ মূৰে মূৰে দিব লাগে এইটো আপোনাৰ 6 মাহৰ মূৰে মূৰে দিব লাগে 6 মাহৰ মূৰে FMD দিব লাগে FMDটো আপোনাৰ খুৰা ভকলা বুলি যে কয় এই বেমাৰটো FMD ভেকচিনটো দিলে এই বেমাৰটো নহয়
মোৰ ফাৰ্মত আজিলে মানে এইকেইটা বস্তু মই দেখা পোৱা নাই। আপুনি সময়মতে ভেকচিনটো দি আছে। ভেকচিনখিনি মই দি আছোঁ। আৰু ভেকচিনখিনি আপুনি এতিয়া নিজে দিবলৈ শিকিছেনে বাৰু? ভেকচিনখিনি মানে গভৰ্ণমেণ্ট ছাপ্লাইৰ মাল যেতিয়া আহে তেওঁলোকে টেকনিচিয়ান পঠায়, তেওঁলোকে দি দিয়ে। এনেই জেনেৰেল ইনজেকশ্যনবিলাক আমি নিজে কৰোঁ। প্ৰাথমিক চিকিৎসা যিমানখিনি আছে আপুনি নিজে কৰিছে। যেনে গৰুজনী জ্বৰ হৈছে তেতিয়া জ্বৰৰ ইনজেকশ্যন আমি নিজে কৰোঁ। তেতিয়া আমি ডক্টৰ মাতিব নাযাওঁ আৰু তাক গম পাওঁ জ্বৰৰ টেম্পাৰেচাৰটো চালোঁ। টেম্পাৰেচাৰ যোৱা হেৰি আছে মোৰ, টেম্পাৰেচাৰ জোখা চালোঁ যাই জ্বৰ আছে 100ৰ ওপৰত আছে, তেতিয়া তাক বেজি কৰিলোঁ নাইবা টেবলেট খোৱালোঁ। প্ৰশিক্ষণ ক'ৰবাত লৈছে? প্ৰশিক্ষণ মানে মই আজি অলপতে গুজৰাট গ'লোঁ, তাত গাই গৰুৰ ওপৰত এটা প্ৰশিক্ষণ লৈ আহিলোঁ। তেওঁলোকৰ পৰা কিছু বস্তু ভাল কথা জানি আহিছোঁ। মানে তাত মোৰ আগৰ পৰা এটা ধাৰণা আছিলে যে গুজৰাটৰ গাই এজনীয়ে 40 লিটাৰ গাখীৰ দিয়ে, আমাৰ ইয়াত এইটো ময়ো শুনি আছোঁ বহুত দিনৰ পৰা যে 40 লিটাৰ দিয়ে। আৰু আমাৰ চাব, আমাৰ সকলো বস্তুৱে সৰু, আমাৰ আম সৰু সৰু, আমাৰ গৰু সৰু সৰু, সকলো বস্তুৱে মানে বাহিৰৰ বস্তুবোৰহে ডাঙৰ ডাঙৰ। আৰু আমাৰ ধাৰণাটো থাকে ইমান সকলো ফালে তেওঁলোকৰ প্ৰডাকশ্যন উৎপাদন বাঢ়ে, কিন্তু আমাৰ কোনোফালে কৰিব নোৱাৰে। ইয়াত আৰু এটা আমাৰ দোষ আছে, তাৰে আপোনাৰ যিটো হেৰি ওলায় চিমেণ্ট ওলায়, এই চিমেণ্টটো তেওঁলোকে বহুত মানে পৰীক্ষা নিৰীক্ষা কৰি বেছি গাখীৰ যিজনী দিয়ে মানে তাৰ দমৰাটোৰ গোলটোৰ চিলেকশ্যন কৰি তেওঁলোকে চিমেণ্টটো বনায়। এই চিমেণ্টটো আমাৰ ইউজ কৰোঁতে আমাৰ জনসাধাৰণৰ বিশেষকৈ আমাৰ এআই গাঁৱৰ ল'ৰাখিনিৰ গাত এটা ভুল আছে। তেওঁলোকে ধৰি লওক মোৰ এজনী HF ক্ৰছ এই পৰা মই যদি HF বেজি কৰোঁ, HF মোৰ অৰিজিনেললৈ আহি আছে, এতিয়া এই বৰ্তমান 50% HF আছে। এই কেতিয়া মই HF বেজি কৰিলে 70% আহিব। তাই পোৱালিটোক যেতিয়া মই আকৌ বেজি কৰিম, মোৰ 100% HF এজনী গাই মোৰ ঘৰত হ'ব। এতিয়া এই ৰেড চিন্ধি এই যেতিয়া মই আপোনাৰ গিৰ চাহিয়াল বেজি কৰিব যাওঁ, এই পোৱালিটো জাত গৈ বেলেগ কিবা হৈ যায়, তেতিয়া মানে তাৰ গাখীৰৰ উৎপাদন ক্ষমতাটো নাইকিয়া হৈ যায়, সি বেলেগ এটা ব্যৱস্থা হৈ যায়। মানে পিছৰ কাৰোবাক বিক্ৰী কৰিলেও যাতে ভাল পৰ্যায়ত নিব পাৰোঁ আমি কাৰণে গাইজন গোপালকে মানে গুৰুত্ব দিব লাগে, এই বস্তুটোৰ ওপৰত গুৰুত্ব দিব লাগে। মানে মই মোৰ তাতে যিকেইজন এআই কৰা ল'ৰা আহে, মই তেওঁলোকক বাৰম্বাৰ কৈছোঁ যে তোমালোকে ৰাইজক বুজাই দিয়া, এজন ফাৰ্মাৰক বুজাই দিয়া যে আপোনাৰ গাই এজনী জাৰ্চি গৰু এজনী আছে, তাইক জাৰ্চি বেজি কৰক। নেক্সট যিজনী গৰু আহিব তাই উন্নত পৰ্যায়ৰ হ'ব। এতিয়া সেই জাৰ্চিজনীক তেওঁলোকে গিৰ বা চাহিয়াল বেজি দিব, দিয়াৰ লগে লগে পৰ্যায়টোৰ তাৰ কোনো জাত নাথাকে, আকৌ সেই গিৰ চাহিয়ালত বেলেগ এটা নহয়, সেই জাতটোত আকৌ তেওঁলোকে তেতিয়া জাৰ্চি কৰিব যাব বা অন্য এটা বেজি কৰিব। মানে আমাৰ ইয়াত যিবিলাক গৰু হৈ আছে তাৰ নিৰ্দিষ্ট জাত নাই, সি মিক্সাৰ হৈ এটা কি জাত হৈছে মানে তাক ভাবিব নোৱাৰা। সেইটো এটা অসুবিধা আছে। এতিয়া দেখিছোঁ আশে পাশে মাইনা বাবু বৌ সকলো ফালে আপোনাৰ কামত সহায় হৈয়ে আছে। এয়া মোৰ মিছেছ হয়, এও মানে মোৰ সমভাগী, আপোনাৰ সকলো কামতে সমভাগী, মানে আপোনাৰ ব্যৱসায়ৰ কামত মই আজি এইখিনিলৈ আগবাঢ়িব পাৰিছোঁ মোৰ একমাত্ৰ সহধৰ্মীৰ বাবে। প্ৰতিটো মুহূৰ্তত তেওঁ মোৰ প্ৰতিটো কামত মোক সহায় কৰে। মোৰ ল'ৰা ছোৱালী দুইটাই গোহালিত মই আহিব আফচোচ নকৰে, গোহালিত যেতিয়া সোমাম দৌৰা দৌৰি মোক সিহঁতে, আমাৰ মানে কামবিলাক কুইক। আৰু সেইকাৰণে কি কয় নহয়, ব্যৱসায় এটা যেতিয়া পৰিয়ালৰ প্ৰতিজন সদস্যৰ পৰা আপুনি সমৰ্থন পাব, তেতিয়া কামটো কৰিও ভাল লাগে। আৰু দেখিছোঁ বাবু হওক মাইনা গোটেই গৰুৰ নাম পৰ্যন্ত ৰাখিছে, মোৰ এইটো বহুত ভাল লাগিছে। আৰু মানে পৰিয়ালৰ এই মানে কি বুলি ক'ম বান্ধোনটো আৰু কটকটীয়া হওক। ৰ'ব, এইফালে যদি গৰুখিনিৰ কথা নাপাতো তেওঁলোকে মনত বেজাৰ কৰি থাকিব। নহয় মানে আমাৰ নাম দিয়া আৰু এটা কাৰণ হয়, কাৰ কি হৈছে, যেতিয়া মোৰ ল'ৰা ছোৱালীকেইটাইও চাব যে দেউতা নন্দীৰ কিবা এটা হৈছে, মই তেতিয়া গম পাই যাম যে নন্দীৰ কি হৈছে, দৌৰি তালৈ ওচৰলৈ আহিলোঁ। আমি চবৰে নাম থোৱা সেইটো এটা কাৰণ। আমাৰ সৈতে আছে কণমানি মইনা ৰাজশ্ৰী বৰুৱা, আৰু ৰাজশ্ৰী বৰুৱাই মোক গোটেই গৰুখিনিৰ নাম ক'ব। ইয়াৰ নাম কোৱা? বিন্দি। ইয়াৰ নাম কোৱা? নন্দী। খুব খঙাল নেকি? অলপ খং বেছি আছে। তাৰপাছত এই যে পিছফালে দেখিছোঁ ইয়াৰ নাম কি? এই নাম নন্দিনী। নন্দিনী। আৰু এইফালে যে আছে সেইফালে আছে হেজনী কাবেৰী। এইফালে থকা কপিলি। আৰু এইফালে থকা এজনী ৰঙী। আৰু এই যে শুই যে আছে নামটো কি? কানহা। কিন্তু টোপনিয়াই আছে। ব'লা আৰু আগলৈ ব'লা। এইফালে যে দেখিছোঁ এইফালে কি আছে কোৱা? এজনী বগী, বগা কাৰণে বগী। আৰু এই যে সৰু বাচ্চা পাৰ্টিটো আছে ইয়াৰ নামটো কি? সৰু পোৱালি গংগা। আৰু সিফালে যে দেখিছোঁ কলি। আৰু সিফালে যে দেখিছোঁ ৰঙিলী। বঢ়িয়া। গোটেইকেইটা নাম তুমি দিছা নে দেউতাই দিছে? দেউতাই কৈছে, মায়ে কৈছে, ভাইটিও নাম দিছে। তুমিও নাম দিছা? তুমি কোনটো কাৰ নাম দিলা?
শুই থকাজনী নাম দিছো শুই থকাজনী নাম মানে কানহাৰ নামটো তুমি দিছা হয় বঢ়িয়া আৰু এজনী দিছো এজনী নামটো তুমি নন্দিনী দিছিলা এতিয়া 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 মানে মতা মাইকীটো কি হয়তো ক'ব নোৱাৰে নহয় জানো মাইকী হ'লে বাৰু আপুনি পিছৰ বাৰলৈকে আপুনি ডাঙৰ কৰিব পিছত আৰু ভাল হ'ব নহয় এতিয়া এটা বস্তু কৰিছে চৰকাৰে সেক্সিমেন্ট যেটো ওলাইছে মোটামুটি আপোনাৰ যোৱা বছৰ মই 100% পাইছিলো কিন্তু এবাৰ 100% পোৱা নাই তেওঁলোকে 90% আহিব বুলি কৈ আছিলে এবাৰ 90 হ'ল এনে সাধাৰণতে মই সেক্সিমেন্ট ব্যৱহাৰ কৰি আছো মানে যাতে হেৰি চেউৰি গৰু হয় সব চেউৰি গৰু এতিয়া বাকি এখিনিটো আপুনি বিক্ৰী কৰিব চাগে যিটা এখিনি দৰমাখিনি তেতিয়া মই বিক্ৰী কৰি দিম তেতিয়া মোৰ গাই গৰু আকৌ বাহিবৰ কাৰণে জাগাও লাগিব এতিয়া মোৰ গোহালিটো মানে জাগা কমি গ'ল সদ্যহতে মোৰ জাগা আৰু মানে গৰু বাহিলে গোহালিটো বহাব লগা হ'ব হেতুৱে প্লেন কৰি আছো যে গোহালিটো যাতে মই বহাব পাৰো এতিয়া অলপ আগতে আমি পাতিছিলো যে বৰ্তমান 30 লিটাৰকৈ হৈ আছে আৰু পৰিকল্পনা কৰিছে ভৱিষ্যতে 30-40 জনী গাই 30-40 জনী হোৱাৰ লগতে আপোনাৰ 400-500 লিটাৰ মান প্ৰতিদিনে থাকিব আৰু তেতিয়া হলে আপুনি মূল্য সংযোজন কৰিব লাগিব গাখীৰৰ পৰা পনীৰ মিঠাই আৰু আপোনাৰ যিটো অঞ্চলত আছে এতিয়া কিছু ঠাই গাখীৰৰ বাবে বিখ্যাত আপুনিতো বৰপেটাৰ সৰভোগ বুলি ক'লে দৈৰ বাবে বিখ্যাত এতিয়া মৰিগাঁৱৰ আমাৰ সীতাজখলা গাখীৰৰ মিঠাইৰ বাবে বিখ্যাত হৈ পৰিছে এই অঞ্চলটোতো এতিয়া হাতীবাটৰ এই অঞ্চলত বহুত দূৰলৈকে ভাল মিঠাই পাবলৈ নাই মই আহাৰ আগতে যিমানখিনি অধ্যয়ন কৰিলোঁ গতিকে ভৱিষ্যতে প্ৰয়োজন হ'ব আপুনি যেতিয়া অত্যাধিক গাখীৰ হ'ব আপুনি মূল্য সংযোজনত যাব লাগিব তাৰ বাবে কি পৰিকল্পনা কৰিছে আপুনি মই ভাবি আছো এটা সপোন নেদেখা নহয় যে অহা মাঘলৈ 3টামান প্ৰডাক্ট উলিয়াম নিজা মানে কমপ্লিট ব্ৰেন্ডেড নহয় আৰু ব্ৰেন্ডেডটো এতিয়া কৰিব নোৱাৰিম এটা ব্ৰেন্ড ল'বলৈ ডাঙৰ ডাঙৰ যিসমূহ কোম্পানী আছে সেইসমূহক বাদ দিও সাধাৰণ ৰাইজে গাঁৱৰ পৰা উৎপাদিত যিখিনি একদম মানে যিখিনিত সাধাৰণতে বিশেষ মেচিনৰ ব্যৱহাৰ নাই সেই বস্তুখিনিত বেছি গুৰুত্ব দিছে লোকেল প্ৰডাক্ট লোকেল ফৰ ভোকেল যিটো চৰকাৰে পদক্ষেপ লৈছে আৰু এইটো ভাল হ'ব আপুনি মাঘলৈ যিটো চিন্তা কৰিছে কি ভাবিছে মাঘলৈ ভাবিছো মানে দৈ মিঠা দৈ দুবিধ আৰু এটা আমাৰ জেনেৰেল দৈ এটা মিঠা দৈ লগত পনীৰ আৰু ক্ৰীম যদি পাওঁ অলপ বনাম মানে তেনেকুৱা এটা চিন্তা কৰি ওলাইছো মানে এবাৰ মাঘৰ পৰা অলপ ষ্টাৰ্ট কৰিম আৰু মই যে চাওঁচোন নাই ভাল হ'ব পিছততো সপোন দেখিয়ে আছো নিজাববীয়াকে যে এখন মানে মোৰ নামত এখন যাতে ডায়েৰী আমুক ডায়েৰীৰ প্ৰডাক্ট গৈ আছে তেনেকুৱা কিবা ভাবি আছো জনপ্ৰিয় হৈ পৰে আৰু গুণাগুণৰ ওপৰত যিহেতু আপুনি গুৰুত্ব দি আছে ভালেই হ'ব মই মানে কোৱালিটিৰ ওপৰত খুব গুৰুত্ব দিছো যাতে মোৰ গাখীৰৰ এতিয়া ৰাইজে মোৰ ইয়াৰ পৰা দৈ নি আছে মোৰ দৈ এটা নাম আছে যে সোধে এতিয়া গাখীৰ ক'ৰ যে এই বুলমণি ফাৰ্মৰ পৰা আনিছো দৈ ৰাইজে বিচাৰে মানে দৈ নাম এটা চিনাকি নাম এটা অকণমান আহিছে বৰ্তমান দৈ আপুনি দৈ কিমানত বিক্ৰী কৰে দৈ মই 80 টকা বিক্ৰী কৰোঁ 80 টকাকৈ বিক্ৰী কৰে ভাল দামে পাই আছে ঠিকে আছে আৰু যিমানখিনি খৰচ হয় এতিয়া আপুনি 3000 টকা গাখীৰ বিক্ৰী কৰিছে আৰু প্ৰতিদিনে আপোনাৰ খৰচটো কওকচোন ঘাঁহৰ নামত বা অন্যান্য ঘাঁহটো আপুনি ঘাঁহ মানে এতিয়া মই আপোনাৰ খৰচ যিটো চাব গ'লে বিশেষ মই খৰচ নকৰোঁ ইহঁতৰ নামত কিনা দানা ধৰি লওক পাৰজনী গৰুৱে 100 মানকে মোৰ কিনা দানা খাই আছে বাকীবিলাক মোৰ নিজা প্ৰডাক্ট এনে হিচাপটো উলিয়াইছিলে নে প্ৰতিদিনে আপোনাৰ কিমান মান খৰচ হয় বৰ মানে নিজা উৎপাদন কৰা বস্তুখিনি উলিওৱা নাই এনেই মই যিখিনি কিনি আনিছে কিনাখিনি আৰু ধৰি লওক পাৰ ডে মানে এজনী গাই মোৰ 100 মানকে খাই আছে 100 মানকে কিনাটো এনেই সেইটো মোৰ নিজা খেতিৰে মই চাইলেজ বনাইছো মোৰ নিজা খেতিৰে মাকৈটো কাটি খুৱাই আছো মোৰ নিজা খেতিৰে বিশেষ তাত মোৰ খৰচ ইমান হোৱা নাই আৰু যিমান খৰচটো কমাব পাৰে তেতিয়া আপোনাৰ মানে আপুনি ভাল লাভ এটা হৈ যায় এই কথাটো মই প্ৰায় মানুহক কৈছো যে আপোনাৰ ভাল গাই এজনী পোহক মানুহবিলাকে কয় ঘাঁহ নাই কিয় ঘাঁহ নাই মাকৈ 2 বিঘা কৰিলে গৰু খাদ্যখিনি হৈ গ'ল চাইলেজ কৰি জমা কৰক এইখিনি কৰিব মানুহে টান পায় মাটি নাই মাটি কিয় নাই আপোনাৰ এতিয়া যিটো ছিজনত মাটিটো মানুহৰ পৰি থাকে লিজত যদি মাটি 2 বিঘা মানুহে কাৰোবাৰ পৰা বিচাৰে বেছি পইচা নলয় আৰু মাকৈ এডৰা কৰিবলৈ খালি 90 দিন লাগে চিপ 90 দিনত মাকৈটো উঠাই আনিব পাৰি তাৰপিছত আপুনি গোটেই ঘাঁহটো আপুনি খুৱাই থাকিব গোটেই বছৰটোৰ কাৰণে জমা হৈ যায় ইয়াত আৰু এটা কথা গম পালোঁ এইফালে দেখিছোঁ আপুনি গোবৰ গেছো প্ৰস্তুত কৰিছে মানে মোৰ গৰুৰ পৰা আজিলে একো পেলনি নাযায় আপোনাৰ গৰু পেচাব কৰিলে পেচাবটো মোৰ ফিচাৰীলে গৈ আছে
ফিচাৰীত মোৰ এণ্টিবায়'টিকৰ কাম কৰি আছে বেমাৰ নালাগিব ফিচাৰীত মই কোনোদিন ঔষধ দিব নালাগে না ঘাঁহ লগা না কিবা হোৱা মই ঔষধ দিব নালাগে ফিচাৰীত এতিয়া ইয়াতে সিহঁতে হাগিছে গোবৰটো মই ইয়াত দিছোঁ ইয়াৰ পৰা গোবৰটো বায়'গেছলৈ গৈ আছে মোৰ বায়'গেছত পৰা মই আজি ঘৰত গেছৰ ব্যৱহাৰ কৰি আছোঁ মই গেছ চিলিণ্ডাৰত পইচা ভৰিব নালাগে এটা চিলিণ্ডাৰটো আজিকালি ধৰি লওক 1000 টকা মোৰ মানে প্ৰতি মাহত মোৰ 1000 টকা বাঢ়ি আছে বাচি গৈ আছে এই ব্যৱস্থাখিনি কোনে কৰি দিছে এইখিনি মানে আপোনাৰ মোৰ পুৰবী আণ্ডাৰত মই বায়'গেছটো পালোঁ তাৰ বাকীখিনি মোৰ নিজা টেকনিচিয়ান মই মানে টেকনিক কৰি গোহালিৰ পৰা নিয়া ব্যৱস্থাটো মই নিজাববীয়াকৈ যাতে চুব লগা নহয় ইয়াৰ পৰাই সকলো দিলে মোৰ সময় ৰাহি হ'ল মই যদি তালৈ নিব লগা হয় মোৰ যথেষ্ট সময় লাগে মই চিষ্টেমলি চিন্তা কৰিলোঁ যে গোবৰটো মই যদি গোহালিৰ পৰাই লৈ যাব পাৰোঁ ডাইৰেক্ট যায়গৈ মোৰ সময় বাচি গ'ল আমি অলপ বাহিৰলৈ যাম এতিয়া ঠিক আছে আপোনাৰ পুখুৰীও চাম এতিয়া কোনোবা এজন নতুন গোপালকে যদি আৰম্ভ কৰিব বিচাৰে এতিয়া আপোনাৰ দেখিছোঁ সকলোখিনি পকাই কৰি লৈছে হয় মাটিত আৰম্ভ কৰিব ভাল হয় নে পকাৰ পৰাই গৰু গোহালিটো সদায় পকা লাগে পকা হ'লে গৰুৰ বেমাৰটো কমি যায় হয় এয়া পুখুৰী এটা আছে সিফালে আছে তাত এটা আছে মোৰ লগতে পুখুৰী হাঁহো দেখিছোঁ হয় কিমানমান হাঁহ আছে এতিয়া হাঁহ মোৰ 100 আছে এই হাঁহ খাকী কেম্বেল আছে হয় হোৱাইট পেকিং কণীৰ কাৰণে কৰিছে কণীৰ কাৰণে খাকী কেম্বেলটো মোৰ কণীৰ কাৰণে লেয়াৰ হাঁহ প্ৰতিদিনে কিমানমান কণী ওলায় প্ৰতিদিনে এতিয়া বৰ্তমান 25ৰ পৰা 30টাকৈ কণী আহি আছে কমপ্লিট গোটেইখিনি অহা নাই গোটেইখিনি আহিলে মোৰ 60-70টামানকৈ আহিব ডেইলি এতিয়া কিমান টকাকৈ বিক্ৰী কৰি আছে কণী এতিয়া 50 টকা হালি 50 টকাকৈ পাইহে আছে 50 টকা হালি প্ৰতিদিনে তাৰ পৰাও কিবা কিবি আহি আছে বাবা ঘূৰাই আনাচোন হাঁহখিনি এইফালে লৈ আনা আমাৰ ওচৰলৈ কথা শুনিবলৈ মাতি লৈ আনা আৰু হেৰি ইয়াত মাছ আছিল চাগে এতিয়াতো ইয়াত মাছ আছিল লোকেল এইটো লোকেল মাছৰ মোৰ শিঙি আৰু কাৰৈ শিঙি আৰু কিমান আছে শিঙি আৰু এই বৰ্তমান আছে শেষ হোৱা নাই এইটো মই অনলি ফৰ লোকেল মাছৰ এইটো শিঙি আৰু কাৰৈ ইয়াৰ ক'ৰ পৰা আনিছিলে পোনা ক'ৰ পৰা আনিছিলে পোনাটো বৰ্তমান কাৰৈটো মোৰ ইয়াতে হয় এইটো পিছে আহিলে গুচি যায় মাছটো উঠি বৰষুণ দিলে উঠি যায় যেতিয়া মই পোনাটো আকৌ তাৰ পৰা ইয়ালৈ লৈ গুচি আহোঁ শিঙিটো যেতিয়া বিলত মানুহে মাছ মাৰে তেতিয়া সৰু শিঙিটো মই কিনি আনি পেলাই দিওঁ এতিয়া পেলোৱা টাইম হৈছে আৰু বিলত যেতিয়া পানী শুকাব এই শিঙি মাছটো ধৰি লৈ আহোঁ আনি মই ইয়াত দি লওঁ জমা কিমানমানকৈ দাম পাই আছে শিঙি মাছটো বেচিলে মই 700-800 টকা কেজি বেচোঁ 800 টকা পায় আৰু হেৰি কাৱৈটো 300 কিমানমান আছে এনে কিবা এটা এতিয়া মোটামুটি 50 কেজিমান ওলাব এতিয়া বেচিলোঁ মই মাজতে বহুতখিনি আছেই বাৰু পানী যেতিয়া হয় বাৰিষা কিমানমান একদম ওপৰলৈ উঠে পাৰলৈ হয় আৰু বেলেগ ইয়াত মাছ একো আপুনি নিদিয়ে বেলেগ নিদিওঁ ইয়াত সিফালে যিকেইটা দেখিছোঁ তাত অন্যান্য বাণিজ্যিক মাছ আছে ঠিকে আছে মাইনা ইয়াৰো নাম ৰাখিছা নেকি হাঁহৰো নাম ৰাখিছা নেকি কি নাম ৰাখিছা বাহ গোটেইকেইটাই নাম ৰাখিছা বঢ়িয়া হলক আমি আপোনাৰ বাকীকেইটা পুখুৰী চামগৈ এতিয়া এই মাছৰ যিটো ব্যৱসায় এইটো আপোনাৰ বছৰেকত আপোনাৰ পইচা মই দুবাৰ বেচোঁ পুখুৰীৰ মাছ কি মাহত এইটো আপোনাৰ এবাৰ বেচিলোঁ মই কাতি আঘোণত এবাৰ বেচিলোঁ কাতি আঘোণত এবাৰ বেচিলোঁ আকৌ সেই মাছটো মানে পাতল কৰি দিলোঁ এবাৰ বেছি হয় দ্বিতীয়বাৰ আকৌ মাছটো মই তেতিয়া একদম জেঠ আষাৰত আৰম্ভ কৰিম বেচিবৰ কাৰণে মোৰ মাছ বেচা টাইমকেইটা অলপ মই আন মানুহৰ লগত মিল নপৰে মাছৰ বজাৰখন কেনেকুৱা পাইছে বৰ্তমান মাছৰ বজাৰ আগত এটা ভাল আছিল বৰ্তমান মাছৰ বজাৰখন অলপ কমিছে মাৰ্কেটটো ইয়াত মানে বাহিৰৰ মাছ সোমাই গ'ল বাংলাদেশৰ যিটো জিন্দা মাছ আমাৰ ইয়ালৈ আহি পালে বহুত বেছি পৰিমাণত আহে তাৰ বাবে তেওঁলোকে কম দামত এৰিব পাৰে আৰু আমাৰ কৃষকসকলে বৰ্তমান যিসকল মাছ পালক আছে দানাৰ দামটো বহুত বাঢ়ি গ'ল যদি দানাৰ ওপৰত নিজে নিৰ্ভৰশীল নহওঁ তেনেহ'লে খৰচটো বাঢ়ি গৈ থাকিলেতো বিশেষ লাভ নাপামগৈ এতিয়া আপোনাৰ ইয়াত কি মাছ আছে ইয়াতে ৰৌ মিকা বাহু কমন পোনা ক'ৰ পৰা আপুনি আনে এইটো পোনাটো স্পনটো আনো মই প্ৰথম স্পনটো আনি এইটো নাৰ্চাৰী ফিচাৰী এই নাৰ্চাৰীটোত মই স্পনটো বনাওঁ এই স্পনটো বনাই যেতিয়া ফিংগাৰলিং হয় তেতিয়া মই ইয়ালৈ ট্ৰেন্সফাৰ কৰোঁ এই পুখুৰীটো বহুত পুৰণা চাগে আপোনাৰ দেউতাৰ দিনৰ হ'ব চাগে নহয় এইটো মই নিজে বনোৱা কিমান বছৰ হৈছে এইটো মই যেতিয়া গুৱাহাটীৰ পৰা ঘূৰি আহিছিলোঁ মোটামুটি 11-12ত বনাইছোঁ এইটো গুৱাহাটীৰ পৰা অহাৰ পাছত মানে নিজৰ যিখিনি মাটি বাৰী আছে সেইখিনি মই চম্ভালি লৈলোঁ আৰু এয়া দেখিছোঁ ঘাঁহ আছে এইটো হ'ল নেপিয়া ঘাঁহ এয়া নেপিয়া ঘাঁহ লগাইছোঁ এইটো এইফালে লগাইছে এইটো গোটেইটো নেপিয়া লগাইছিলোঁ ইয়াত মাকৈ কৰিছিলোঁ মাকৈটো কাটি উঠাই দিলোঁ এতিয়া ইয়াত নেপিয়া লগাইছোঁ আচলতে গোপালক বা অন্যান্য যিসকল ছাগলী পালন কৰে
সাধাৰণতে তেওঁলোকৰ নিজা অলপ যদি মাটি থাকে ঘাঁহ যদি কৰিব পাৰে মাকৈ কৰিব পাৰে তেতিয়াহ'লে বহুত সকাহ পায় বিশেষকৈ নেপিয়া ঘাঁহটো এই ঘাঁহটো আপোনাৰ কৰিলে ইয়াৰ এটাই লাভ আপুনি ঘাঁহটো কাটাৰ লগে লগে ই আকৌ লগতে আহে একফালৰ পৰা আপুনি কাটি খুৱাই গৈ আছে আকৌ সিফালে শেষ হোৱালে আকৌ দিশৰ পৰা কাটিব পৰা হয় মাকৈটো কি হয় এবাৰ কাটি দিয়াৰ পিছত কি শেষ আকৌ পেলাবলৈ ইয়াক পেলাব নালাগে ই যথেষ্ট লাভ আৰু লাভদায়ক মানে আপুনি পুখুৰীটোৰ কথা কৈছিল যে এইটো হ'ল নাৰ্চাৰী এইটোতে আপুনি প্ৰথম আনি দিয়ে স্পনটো আনি মই ইয়াত পেলাওঁ ইয়াৰ পৰা ই ফিংগাৰলিং হোৱাৰ লগে লগে হেৰি কৰোঁ ই ডাঙৰ হ'ব তাৰপাছত আপুনি এইটো লৈ ইয়াত ট্ৰান্সফাৰ কৰোঁ আৰু দেখিলোঁ এজন প্ৰথম অৱস্থাততো আপুনি সকলো কাম নিজে কৰিব লগা হয় তাৰপাছত এতিয়া দেখিছোঁ এজন আপোনাৰ সৈতে মোৰ কামো অলপ বাঢ়িছে বঢ়াৰ কাৰণে বৰ্তমান মই এজন কৰ্মচাৰী আনিব পৰা হৈছোঁ আৰু কৰ্মচাৰী এজন ৰাখিছোঁ কামখিনি চম্ভালিব পৰা কাৰণে ভৱিষ্যত আৰু বাঢ়িব 30 জনীলৈ পৰিকল্পনা কৰিছে তেতিয়া আৰু মানুহ লাগিব আৰু কৰ্মসংস্থাপনো হ'ব আমি সাধাৰণতে আজিকালি চাকৰি বাকৰিৰ সংখ্যা কমি আহিছে চৰকাৰেও কিমানখিনি কৰিব আৰু ব্যক্তিগত খণ্ডৰ কামো ইমান বেছি কমি আহিছে আৰু সেইকাৰণে গাঁও অঞ্চলত এনেকুৱা ধৰণৰ যদি কাম কিছুমানত আৰু অধিক লোক জড়িত হয় এজনৰ দ্বাৰা সম্ভৱ নহয় আৰু মানুহ জড়িত হ'বই এতিয়া উপাৰ্জনৰ কথাটো আহিবই লাগিব ব্যৱসায় এটা কৰি আছে প্ৰথম যেতিয়া আৰম্ভ কৰিছিলে 4-5 বছৰ আগত যিখিনি স্থানীয় গৰু আছিল বিক্ৰী কৰিলে কিনি আনিলে তাৰপাছত ক'লে যে সেইখিনিৰ পৰা বাঢ়ি গৈ আপুনি 10 বিঘা মাটি পৰ্যন্ত কিনিছোঁ পৰিকল্পনা আগলৈ কৰিছে কিন্তু আৰম্ভণিতেতো এনেকুৱাও নহয় যে ব্যৱসায় এটা কৰিলে খুব লাভটো প্ৰথমতেই পাইছে নাই লাভ প্ৰথমে নহয় প্ৰথমে সৰুৰ পৰাই আৰম্ভ কৰিব লাগিব তেতিয়াহে লাহে লাহে বস্তুটোৰ ওপৰত জানিব লাগিব শিকিব লাগিব এতিয়া বিশেষকৈ গৰু এজনী তাই কি হৈছে তাই পিছত জানা পা গৰু আপুনি তেতিয়া বহাওক মই প্ৰতিজন ল'ৰাক বা নতুন ফাৰ্মাৰক কওঁ যে একেলগে বহুত গৰু নানিব দুজনী আনক প্ৰথম দুজনী আনি তেওঁলোকৰ পৰা এটা বছৰ ৰাখি শিকক গৰুজনী কোন সময়ত কি দিব লাগে কি বেমাৰ হৈছে প্ৰথম জানাৰ পিছত তেতিয়া গৰু বহাওক আৰু এতিয়া মই নতুন প্ৰজন্মক এটাই কওঁ যে চাকৰি পিছত দৌৰিব নালাগে কৰ্মমুখী হওক ভাল পৰামৰ্শ প্ৰতিদিনে 3000 টকাৰ গাখীৰ বিক্ৰী হৈছে 50% তাত লাভ আছে বুলি ধৰিব পাৰোঁনে লাভ মোটামুটি 60-40 60% মানে 60% লাভ আছে আৰু সেই 60% লাভৰ পৰা আপুনি মাহেকত কিবা এটা উপাৰ্জন কৰি আছে পুখুৰীৰ পৰা আপোনাৰ বছৰেকত এটা ভাল মোটা অংক পাই আছে ধান আছে পথাৰত সেইখিনি আপোনাৰ বছৰটো চলি আছে বিক্ৰী কৰিব পাৰে কাৰণ 4-5 জনহে মানুহ দেখিছোঁ 10 বিঘা মাটি তাৰপাছত সেই 10 বিঘা মাটিতে সৰিয়হো কৰিছে সৰিয়হো কৰোঁ মই তেলটো ঘৰ মচুৰ দালি কৰোঁ মই দালিটো ঘৰৰে মানে প্ৰায় বস্তু মই ঘৰৰে ঘৰখনৰ পৰিয়ালৰ বাবে প্ৰয়োজনীয় গোটেই বস্তুখিনি মই নিজাববীয়াকৈ কৰি লওঁ বিভাগৰ পৰা কিবা সহায় পাইছে বিভাগৰ পৰা নাই আজিলৈ বিশেষ নাই এতিয়া ইমানখিনি আমাৰ সৰু সুৰা ফাৰ্মাৰবিলাকক বিভাগৰ চকুত নপৰে ডাঙৰ কৃষক হ'ব লাগিব এতিয়া গোবৰ আছে গোবৰৰ পৰা আপুনি কেঁচুসাৰ প্ৰস্তুত কৰিব পাৰে এই খৰি জমাই আছোঁ এই খৰিটো মোৰ গৰু দানা বনোৱা হয় মই গৰু দানা বনাই খুৱাওঁ দানা আছে বনোৱা হয় নেকি শেষ হৈছে এক টাইম মই দানাটো মই সিজাই দিওঁ এয়া যে বাৰীত দেখিছে কলডিল কচু কল যিমান বস্তু আছে মই সিহঁতৰ দানাটো বনাওঁ আপুনি আগৰ ফাললৈ আমি কোনফালে যাব পাৰিম এইফালে যাব পাৰিম এয়া দেখিছোঁ মাকৈ এয়া নিজৰে নহয় জানো নিজৰে এইখনো আপুনি নিজে লৈছে মানে এইখন আপোনাৰ এই খেতিৰ গৰুৰ পাৰপাছৰ বাবে এইখন গাড়ী ল'লোঁ মানে এয়া ক'ব লগা হ'লে মানে গৰুৰ লাভৰ পৰাই লৈছে কিমান মান টকাত লৈছিলে এইখন লৈছিলোঁ মই 1,60,000 টকা দি পুৰা কেছ দি লৈছিলোঁ আৰু এতিয়া সহায় হৈছে আপুনি দানা আনিব লাগে বেলেগৰ ওপৰত নিৰ্ভৰশীল নহয় আপুনি এয়া মাকৈ আনিছে প্ৰথমে মই চাইকেলত আনিছিলোঁ মাকৈ কৰি তেতিয়া কষ্ট লাগে স্কুটিত আনো নাই এবোজা বা দুবোজাৰ ওপৰত আনিব নোৱাৰি মিছেছৰ লগত কথা পাতিলোঁ যে এনেকৈ আনিলেতো আমাৰ বৰ কষ্ট হয় আমি এখন বেটাৰী চালিত গাড়ী লওঁ নেটতো চালোঁ দেখা পালোঁ যে মাল কঢ়িওৱা গাড়ী ওলাইছে বেটাৰী চালিত এইখন লৈ আহিলোঁ এইখন যিদিনা পৰা আনিছোঁ সেইদিনাখনৰ পৰাই মোৰ কষ্ট কমি গৈছে শাৰীৰিক পৰিশ্ৰমটো কমি গৈছে গাড়ীখন লৈ গ'লোঁ তেতিয়া মোৰতো কৰ্মচাৰীজন নাই তেতিয়া মই অকলে কৰোঁ চব এওঁক আনা যি 2 মাহ হৈছে তেওঁ অহাৰ কাৰণে কিছু মানে মোৰ কাম আৰু আগবাঢ়িবৰ কাৰণে সুবিধা হৈছে দ্ৰুতগতিত আগবাঢ়িছে গোটেইখিনি এইটো ল'লোঁ তাৰপিছত চালোঁ এই মেচিনটো দি মানে ইয়াক কাটিব পাৰি কাটি দেখুৱাই দি আছোঁ দেখাই দিয়কচোন বাৰু
এই মেচিনটোৰ দাম কিমান ইয়াক লৈছিলোঁ 28,000 দি 28,000 টকা 28,000 টকা কেইবছৰ হ'ল এইটো লোৱা 3 বছৰ হ'ল মোৰ একো বেয়া হোৱা নাই এতিয়ালৈকে নাই মানে ইয়াক যদি মানে গোটাই দিওঁ ই অনিষ্ট কৰিব ঠাইডাল নাখাব ইয়াক যদি কাটিং কৰি দিয়া হয় ই একো নেপেলায় কিমান দিনৰ মাকৈ কিমান দিনমান হৈছিল ইয়াৰ এইটো আপোনাৰ 70 দিনমান হৈছে 70 দিনমান আগত জমা হৈ আছিলে যন্ত্ৰপাতি নিৰ্ভৰ হ'লে ভাল মানে বহুখিনি কাম মানুহৰ ওপৰত নিৰ্ভৰ কৰি আপুনি কিমান কাম কৰিব আৰু শাৰীৰিক পৰিশ্ৰমটো আছেই প্ৰতিদিনে একেখিনি কামকে কৰি থকাটো আমনিদায়ক হৈ পৰে পিছত আৰু এতিয়া এনেও আমি অসমীয়া জাতিটো এলেহুৱা বুলি সকলোৱে কৈয়ে থাকে নহয় এলেহুৱা মানে কৰিব পাৰিলে এলেহুৱা নহয় কিন্তু আমি নকৰোঁ মই এইটো অনুভৱ নকৰোঁ কামত কষ্ট বুলি অনুভৱ নকৰোঁ ভাল লাগে কামটোত ইমানে ইণ্টাৰেষ্ট বহিব লাগে মানুহৰ তেতিয়া ভাল লাগে সৰু সৰু টুকুৰা হৈ গৈছে খাব ভাল হ'ব আৰু ঠিকে আছে বাৰু হ'ব পিছফালে যিখন গাড়ী দেখিছোঁ সেয়াও চাগে আপুনি তেনেকুৱা ভগৱানৰ কৃপাত তেনেকৈ আগবাঢ়ি গৈ আছে কেইবছৰ হৈছিলে এই গাড়ীখন লোৱা আপোনাৰ এইখনৰ 5 বছৰ হ'ল মানে খেতিৰ আশে পাশে সময়তে তেনেকৈ লৈ গৈ আছে আৰু এতিয়া যে ইয়াক এইটো জেনেৰেলভাৱে এনেকৈ আমি কাটিং ইয়াক খুৱাই আছোঁ ইয়াক যেতিয়া মোৰ গোটেই খেতিটো কাটিব হ'ব 90 দিন তেতিয়া হ'ব মানে 90 দিন হ'লে মালটো আপোনাৰ হেৰি হ'ব লাগে গাখীৰ হ'ব লাগে মাকৈটো তেতিয়া গোটেইটো কাটিং কৰি আনি ইয়াক চাইলেজ বনাওঁ ইয়াক চাইলেজ বনাই গোটেই বছৰটোৰ কাৰণে ষ্টক কৰোঁ কেঁচা অৱস্থা যে অলপ পুৰত যেতিয়া হয় তেতিয়া আপুনি আনিলে কাটিলে মানে বহুত পুৰত হ'ব নালাগে কমপ্লিট 90 দিন হ'ব লাগিব সেইখিনি বস্তু আপুনি বস্তাত ধুনীয়াকৈ পেকিং কৰিব লাগিব এয়াৰ টেক কৰিব লাগিব সি হাৱা থাকিব নালাগিব ধুনীয়াকৈ পেকিং কৰিলোঁ গোটেই বছৰটো খাব পাৰি গোটেই বছৰ ইয়াক 2 বছৰলৈ ৰাখিব পাৰি মানে এই বাৰিষাৰ সময়ত যেতিয়া ঘাঁহ নাথাকে সেইখিনি সময়ত মানে এজন কৃষকে ইমান বেছি সমস্যা ল'ব ভাবিবই নালাগে মই নাভাবোৱেই মোৰ ইমান গৰু আছে মই এদিনো যে কেঁচা ঘাঁহ মই কোনোদিন পথাৰৰ আলিত ঘাঁহ কাটিব নাযাওঁ কাৰণ আছে ব্যৱস্থা মোৰ ব্যৱস্থাটো মই কৰি লওঁ মানুহে বজাৰৰ পৰা ঘাঁহ কিনি আনিব যায় মই ঘাঁহ নিকিনো মোৰ নিজা খেতিত মই ঘাঁহ কৰি লৈছোঁ এতিয়া ৰাইজে পথাৰবিলাক পেলাই থৈছে মই পেলোৱা নাই মোৰ যিমান মাটি আছে চবতে মই মাকৈ পেলাই দিছোঁ মাকৈ পেলাইছোঁ এতিয়া মই এফালৰ পৰা কাটা আৰম্ভ হৈছে আৰু মাকৈবিলাক একেদিনাই পেলোৱা নাই টাইম লিলি পেলাইছোঁ ক'ৰবা এমাহৰ পিছত পেলাইছোঁ কোনোবাখিনি 15 দিন পিছত পেলাইছোঁ যাতে সমানে কাটিব নহয় সমানে কাটিব হ'লে মোৰ সমস্যা হৈ যায় বস্তুটো বনাওঁতে এতিয়া এবিঘা মাটি মই কাটি আনিলোঁ আনি মাটিটো পৰি থাকিল মই পৰি থাকিব দিয়া নাই তাত আকৌ মই বড়ো ধানৰ খেতি এবিঘা ৰোৱা পুতি দিলোঁ মানে মগজুটোৰ ভালকৈ ব্যৱহাৰ কৰিছে মানে এতিয়া মাকৈটো কাটিলোঁ মাটিটো মোৰ পৰি থাকিব ইমান দিন পৰি থকাতকৈ মোৰ ধান খেতিটো মোৰ উঠি যাবগৈ আকৌ ধান খেতি কৰিলোঁ খেৰটো মোৰ গৰুৰ কাৰণে লাগিব ধানটো মোৰ খোৱাৰ কাৰণে হৈ গ'ল এবাৰ বেছি দিলোঁ বেলেগ এটা মোৰ কাম কৰিলোঁ এতিয়া আপোনাৰ সম্পূৰ্ণ কাম কাজ গৰু খেতি বাতিৰ ওপৰতে অন্যান্যটো বেলেগ একো চিন্তা নাই মই আকৌ মাকৈ ৰোৱা মেচিন আছে মোৰ এইটো যে মই হাতে ৰোৱা নাই ইয়াক খিচি দিলে ওপৰত পৰা গুটিটো নগজে মই ইয়াক মেচিন আনি লৈছোঁ কিমান একদম শাৰী শাৰীকৈ সেই মেচিনটো মূল্য কিমান মেচিনটো 12,000 এতিয়া তাৰ ভেলু কমিছে মই 3 বছৰ আগত লৈছিলোঁ এতিয়া 7,000 টকাত সেইটো মেচিন পোৱা যায় মেচিনটো উলিয়াই দিয়াচোন তাৰমানে সকলোখিনি বুজি পাইছোঁ আপুনি এতিয়া যিমান পাৰে সময়টো যাতে ভালদৰে ব্যৱহাৰ কৰিব পাৰে সময়টো ব্যৱহাৰ কৰি আছে আৰু উপাৰ্জনটো লাহে লাহে বৃদ্ধি পাই গৈ আছে আৰু ভৱিষ্যতে পৰিকল্পনা কৰিছে আৰু হ'ব আৰু এতিয়া নতুন পালক এজনে আৰম্ভ কৰিলে তেওঁক আপুনি কি পৰামৰ্শ দিব মই এটাই কওঁ যে নতুন পালক এজন তেওঁ চাকৰিমুখী সদায় ভাবি নাথাকি যে মই গভৰ্ণমেণ্ট জব এটা পাম গভৰ্ণমেণ্ট চাকৰি এটা ল'ম তাৰ তুলনাত তেওঁ অলপ ফাৰ্মিং দিশলৈ আহক তেওঁ পুখুৰী নাই হাঁহ পালিবৰ কাৰণে ই সিফালে আছে ভিতৰত অলপ জেগা আজিকালি যিবিলাক হাঁহ ওলাইছে এটা পুখুৰী নহ'লেও হাঁহ পালিব পাৰি তাত এটা ভাল মুনাফা আছে মাংসৰ কাৰণে বিকিব পাৰি মাংসৰ কাৰণে কালাৰ পেকিং ওলাইছে তেওঁ কালাৰ পেকিং হাঁহ পালিব পাৰি তাক 45 দিনৰ পৰা 60 দিনত বিকিব পাৰি মই যিটো লেয়াৰ হাঁহ পুহিছোঁ খাকী কেম্বেল ই মানে নন ষ্টপ বছৰটোত 300 কণী পাৰে এতিয়া ভাবিছোঁ এই ইনকিউবেটৰ এটা আনি পোৱালি ব্যৱস্থা কৰিম
তেতিয়া আৰু বেছি মানে মোৰ কণীটো নিজা কণীটোৱে কণী বেচাতকৈ যদি মই পোৱালি এটা মই কিনিছোঁ 55 টকাকৈ এতিয়া মই 55ত নেবেচি যদি মই 50 টকাকৈ গৈছোঁ বা 40 টকা বেছি তথাপিও মোৰ লাভ আছে ৰাইজেও সকাহ পালে মোৰো লাভ হ'ল এতিয়া এটা কণীত মই 12.5 টকা পাওঁ কণীটো 1 মাহ ৰাখিলে পোৱালি যদি 40 টকা পালোঁ 3-4 ঘণ্টাৰ মূল্যটো সেই 1 মাহটোত মোৰ বেছি বেলেগ খৰচ নাই লাইটৰ বিল অলপ যাব এইটো এতিয়া মাকৈ ৰোৱা মেচিন আমি বহুতে ভাবিব কেৱল আমি সফলতা সকলো ফালে দেখি আছোঁ কিন্তু খেতি বাতিত সমস্যাও থাকে আপুনি তেনেকুৱা কি সমস্যা পাইছে আহে খেতি বাতিত বেমাৰ আজাৰ তাক মানে সাহস লাগিব হয় মাকৈ পেলাইছোঁ এবাৰ মাকৈ পেলাইছোঁ গজা নাই মইতো ভাঙি পৰা নাই গজা আকৌ এবাৰ পেলাইছোঁ হয় কেতিয়াবা এনেকুৱা আহে গুটি আনো বজাৰৰ পৰা গুটিটো নগজে আকৌ পুনৰ পেলাব লগা হয় প্ৰতিটো ক্ষেত্ৰতে তেনেকুৱা অসুবিধা আছে এই অসুবিধাটো খাই যদি মানুহে ভয় খাই যায় তেতিয়াতো নহ'ব মানুহে এজন ছাকচেছ হ'ব লগা হ'লে তেওঁ কষ্ট কৰিবই লাগিব অকল চৰকাৰৰ পৰা কিবা পাম বুলি ভাবি থাকিলে একো নহ'ব মই বিচাৰাও নাই মই চৰকাৰৰ পৰা যে কিবা এটা পাম আজিলৈতো পোৱা নাই ইমানখিনি যে আগবাঢ়িছোঁ যিমানখিনি কৰি আছে আপুনি মোৰ নিজা প্ৰচেষ্টাত হৈ আছে বেংকৰ পৰা লোন চোন লৈছে নেকি বেংকে লোনৰ কাৰণে গৈছিলোঁ DRDA মোক দিম বুলি ক'লে বেংকে নিদিয়ে লোন বেংকে লোন নিদিয়ে কাৰণটো তেওঁলোকক চিকিউৰিটি মানি লাগে মই যদি আপোনাৰ 3 লাখ টকা চিকিউৰিটি বেংকত থ'ব পাৰোঁ মই আপোনাৰ পৰা 5 লাখ বা 8 লাখ টকা লোন কিয় লাগে মোক নিজে বিনিয়োগ কৰিব পাৰোঁ 3 লাখ টকা খটাই দিলেতো মোৰে ব্যৱসায়টো চলিব তেওঁলোকক মই চিকিউৰিটি দিব লাগে তেতিয়াহে মোক লোনটো আপুনি কিমান চনত বিচাৰিছিলে যোৱা বছৰ এতিয়া আপোনাৰতো লোনৰ চাগে প্ৰয়োজন নাই মই ভাবা নাই এতিয়া নিজৰ পইচাৰে গোটেইখিনি এতিয়া নিজৰখিনিয়ে মই নিজে চলাই যাম আৰু আগবাঢ়ি যাম মই সপোন এটা দেখি আছোঁ যে মোৰ গোহালিটো ডাঙৰ কৰাটোৱে মোৰ প্ৰথম সপোন গাইৰ সংখ্যা যাতে বাঢ়ে আৰু সোনকালে যাতে আপোনালোকে নিজৰ নামত এতিয়া গাখীৰ গৈ আছে নামটো লিখি দিবতো নোৱাৰে যেতিয়া আপুনি গাখীৰৰ পৰা কিবা এটা সামগ্ৰী উৎপাদন কৰিব তেতিয়া আপোনালোকৰ নিজা নাম হ'ব আৰু আপোনালোকৰ সপোন অতি সোনকালে মই ভাবি আছোঁ মই ৰাইজকো তেনেকৈ কওঁ আগবাঢ়িছে এতিয়া মোক দেখা পাই গাঁৱত 2-4জনী তেনেকুৱা ফাৰ্মাৰ ওলাইছে এজনী ভাল গাই আনিছে ভাল লাগিছে মোৰ পৰা এটা যে আপোনাৰ পৰাও এটা প্ৰভাৱ পৰিছে মই নিজকে তেতিয়া মই যেন সঁচাকৈ ৰাইজক অলপ সহায় কৰিব পাৰিছোঁ তেনেকুৱা অনুভৱ হৈছে সেইটোৱে লাগে হয় আৰু আমি আৰু 10জনক এতিয়া সেইটোৱে কওঁ যে লোকেল গাই পালি আছে মই তেওঁক কওঁ এই গাইজনী বিকি 4 বা 10টা গৰু ৰাখি আছে লোকেল গৰু পথাৰত এৰাল দিব যায় ইমান গৰু ৰখাতকৈ এজনী ভাল গাই ৰাখক তেওঁ ছাকচেছ হ'ব অশেষ ধন্যবাদ আপোনাৰ বহুত মূল্যৱান সময় ল'লোঁ আৰু আপোনাৰ অভিজ্ঞতাখিনি আমি ভিডিঅ'টোৰ জৰিয়তে সামৰি ল'লোঁ যিসকলে নতুনকৈ আৰম্ভ কৰিব বিচাৰে বা যিসকলে কৰি আছে আশা ৰাখিছোঁ ভিডিঅ'টো চাই তেওঁলোকে ভাল পাব আৰু আপোনালোকে জনাব আৰু কিবা যদি প্ৰশ্নও আছে আমাক ক'ব তেতিয়া আমি আগলৈও যদি কিবা তেওঁলোকৰ পৰা তেনেকুৱা প্ৰশ্ন জানিব লগা থকা হ'লে মই নিশ্চয় কৈ দিম আপোনাৰ নাম্বাৰটো মই তলতে দি দিম যদি কোনো আগ্ৰহী ব্যক্তি আপোনাৰ সৈতে যোগাযোগ কৰিব বিচাৰে আপুনি তেওঁলোকক অলপমান পৰামৰ্শ দিব অশেষ ধন্যবাদ আপোনালোকে চালে আজি এতিয়া তোমালোকৰ লগত সেই কথা পাতিলোঁ হয়নে নহয় কোৱা সেই কথা পাতিলোঁ এতিয়া তোমালোকৰ যেতিয়া গৰু আৰু বাঢ়িব 30-40 হ'বগৈ তেতিয়া মই আকৌ আহিম তেতিয়ালৈ তোমালোকতো আৰু ডাঙৰ হ'বা হয় নাই তেনেহ'লে আজিলৈ তোমালোকক এৰিছোঁ আৰু ঠিকে আছে হ'ব বাই বাই দেই বাই 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 আকৌ আহিম